পইচা দিয়ক আৰু লাখপতি বাইদেউ আঁচনিত আপোনাৰ নাম সন্নিবিষ্ট কৰক অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰা এক বিশেষ অভিলাষী আঁচনি যিখনৰ নাম হৈ গ'ল লাখপতি বাইদেউ প্ৰথম পৰ্যায়ত 10000 টকাকৈ প্ৰত্যেকজনী মহিলাকে প্ৰদান কৰা হ'ব আৰু তাৰ পাছত আপোনালোকক ব্যৱসায় কৰিবৰ কাৰণে লোন প্ৰদান কৰিব তাতো আকৌ সাবসিডি আছে মানে আলটিমেটলি ক'বলৈ গ'লে এখন খুব সুন্দৰ আঁচনি উলিয়াইছিলে অসমৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা যিখনৰ নাম হৈ গ'ল লাখপতি বাইদেউ কিন্তু এতিয়া এই মতলবী এই দালাল সমাজখনে যিসকল যোগ্য মহিলাই সেই পইচাসমূহ পাব লাগে সেই যোগ্য মহিলাবিলাকৰ নাম কাটি এতিয়া অযোগ্য মহিলা যিসকল মহিলা নেকি ধনী যিসকল মহিলাই নেকি পইচা খৰচা কৰিব পাৰে তেনেকুৱা মহিলাৰ নাম সন্নিবিষ্ট কৰিছে বুলি খবৰ ওলাইছে এই লাখপতি বাইদেউ আঁচনিৰ ওপৰত তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো কোট এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব এটা খবৰ ওলাই পৰিছে লাখপতি বাইদেউ আঁচনিৰ ওপৰত তো মই শ্ৰী পাণ্ডিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিও মই আপোনালোকক প্ৰায়বিলাক ভিডিওতে জনাই থাকো যে সৰকাৰ যাৰেই নাহক কিয় সৰকাৰখন যাৰেই নাহক কিয় সৰকাৰখনে যিমানেই ট্ৰাই নকৰক কিয় বস্তুবিলাক চেঞ্জ কৰিবৰ কাৰণে সৰকাৰে কিন্তু সেই বস্তুবিলাক চেঞ্জ কৰিব নোৱাৰে কাৰণ ব্ৰাছডাল আমি সোণৰে নবনাও কিয় দাঁত যিহেৰে সাফা কৰিব সেই জাবৰ কেইডাল আমি সদায় প্লাষ্টিকৰে বনাব লাগিব গতিকে সৰকাৰ যি হয় নাহক কিয় কিন্তু ইয়াৰ ভিতৰত কাম কৰি থকা মানুহবিলাকটো একেটাই হয় না নহয় আপোনালোকে লাখ মণ্ডল সেই একেটাই আছে লাখ মণ্ডলটো নতুনকৈ চেঞ্জ কৰা নাই বা ধৰি লওক আপোনালোকে কোনো এটা সৰকাৰি অফিসত যি কেইজন কৰ্মচাৰীয়ে কংগ্ৰেছৰ দিনত কাম কৰিছিলে সেই একেইজন কৰ্মচাৰীয়ে বিজেপিৰ দিনতো কাম কৰিছে তো তেওঁলোকৰ কাম কৰিছে আৰু তেওঁলোকৰ যি চৰিত্ৰ সেয়া তেওঁলোকৰ থাকিবই সেইটোক আপুনি কেতিয়াও শুধৰাব নোৱাৰে আগতে যদি ওপেনলি লৈছিলে এতিয়া টেবুলৰ তলেৰে ল'ব মুঠৰ ওপৰত তেওঁলোকে দালালগিৰি কৰিবই তেওঁলোকে পইচা খাবই কামৰ বিনিময়ত এইটো প্ৰত্যেকটো জায়গাতেই এইটো হৈ আহিছে হৈ থাকিব জাৰেই সৰকাৰ নাহক কিয় হেদিনাখন বিশ্বনাথ চাৰিআলিৰ পৰা খবৰ ওলাইছিলে এটা ৰাজচক্ৰ বিষয়াৰ অফিচৰ পৰা যেন মানুহসকলে কৈছে যেন ৰাজচক্ৰ বিষয়াৰ অফিচ নহয় যেন পইচাৰ লেনদেন কৰা এটা অফিচ মানে প্ৰত্যেকটো অফিচতে ঠিক তেনেকুৱা ধৰণৰ মানুহবিলাক থাকিবই সম্পূৰ্ণৰূপে সৰকাৰে নাইকিয়া কৰিব নোৱাৰে এই দালালগিৰি বা দালাল ৰাজ নাইকিয়া কৰিব নোৱাৰে এটা খবৰ ওলাইছে শ্ৰীভূমি জিলাৰ বদৰপুৰৰ কালাচান গাঁও পঞ্চায়তৰ পৰা তো খবৰ ওলাইছে যে ব্লক অফিচাৰ আৰু জীৱিকা সখীয়ে মিলি পইচা লৈ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি জনাইছে কাৰোবাৰ নাম কাটি দিছে কাটি বেলেগৰ নাম অন্তৰ্ভুক্ত কৰাই দিছে সাপোজ 10000 টকাকে পাব বোলে টকা 2000 মোক লাগিব মই তোৰ নামটো সন্নিবিষ্ট কৰি দিম তো তাত দিয়াতনো কি আপত্তি ধনী মানুহবিলাকৰ তো 2000 টকা দি দিছে তাৰ বিনিময়ত 10000 টকা পাব মানে তেওঁলোকৰ 8000 টকা লাভ পাছলৈ আকৌ লোন পাব সেইটো এটা বেনিফিট আছে এতিয়া যি বিভাগীয় অফিচাৰে কি কৰিছে সেই যিগৰাকী নেকি জীৱিকা সখী আছিলে তো তেখেতলৈ শোকজ নোটিছ পঠাইছে বুলি খবৰ ওলাইছে তো বন্ধু-বান্ধৱীসকল প্ৰত্যেক জেগাতেই তেনেকুৱা ধৰণৰ কামবিলাক এতিয়া হ'ব আৰু হোৱাটো 100% চিয়ৰ যেতিয়ালৈকে প্ৰপাৰ অনলাইন নহয় কামকাজবিলাক তেতিয়া পৰ্যন্ত কামবিলাক অফলাইনত থাকাৰ লৈকে তেতিয়া পৰ্যন্ত দুৰ্নীতি সোমাবই সাপোজ যদি ধৰি লওক বোলে সৰকাৰে সুবিধা কৰি দিয়ে যে তুমি অনলাইনত আবেদন কৰিব লাগিব অনলাইনত আবেদন কৰাৰ পাছত ওপৰৰ মহলাত কোনো ধৰি লওক মানুহ থাকিব অফিচাৰসকল তেওঁলোকে এপ্ৰুভ কৰিব যে এইগৰাকী পাব লাগে নে নালাগে যদি তেওঁলোকে বিচৰা অনুসৰি সকলোবিলাক ক্ৰাইটেৰিয়া মিলে এপ্ৰুভ কৰিব তেতিয়া পইচা পাব তো তেনে ক্ষেত্ৰত অকণমান হয়তো চাগে দালালগিৰি হতাটো বা এই পইচা ঘুচঘাচ দিয়া সিস্টেমটো নাইকিয়া হ'ব পাৰে কিন্তু যেতিয়ালৈকে কোনো এজন অফিচাৰে তেখেতৰ অফিচত বহি নামবিলাক ভৰাব তেতিয়ালৈকে কিন্তু এই যি নেকি পইচা খোৱা সিস্টেম সেই সিস্টেমটো থাকিবই কাৰণ আপুনি যেনিবা এটা এক্সেল শীট বনাব লাগে সেই এক্সেল শীটৰ মতে সৰকাৰে পইচা দিব তো আপুনি যেনিবা তাৰ ভিতৰত কি কৰিলে কাৰোবাৰ নাম এটা ভৰাই দিলে আপোনালোকৰ সম্পৰ্কীয় নাম এটা তো সৰকাৰৰ যিবিলাক বিভাগীয় পক্ষই পইচা ট্ৰান্সফাৰ কৰিব তেওঁলোকেতো আৰু চাই নাথাকে যে এই মানুহজনে অৰিজিনেল পাৰ্সনৰ নাম ভৰাইছে না ডুপ্লিকেট পাৰ্সনৰ নাম ভৰাইছে হেবিলাকটো চাই নাথাকে তেওঁলোকে তাক পইচা ট্ৰান্সফাৰহে কৰি দিব বেংকৰ একাউণ্টত গতিকে এই যিটো নেকি অফলাইন পদ্ধতি যেতিয়া পৰ্যন্ত থাকিব তেতিয়া পৰ্যন্ত এই 2 নম্বৰীবিলাক থাকিবই যেতিয়া অনলাইন আহিব তেতিয়া সেই 2 নম্বৰীবিলাক আঁতৰিব হয়নে নহয় কমেন্ট এটা কৰি জনাব মোৰ মতে এইবিলাক সকলো বিলাগে অনলাইন কৰিব লাগে অৰুণোদয় আঁচনি অনলাইন এতিয়া অৰুণোদয় আঁচনি পুৰাবৰ কাৰণে আপুনি বিজেপি কৰ্মকৰ্তাৰ ওচৰত গৈ পিনি হাতজোৰ কৰিব লাগে যে প্লিজ
মোৰখনো এপ্লাই কৰি দিলা তো তেওঁলোকেতো কৰি নিদিয়ে ভাই আপুনি যদি কংগ্ৰেছৰ মানুহ তাৰপিছত আহি গ'ল আপোনাৰ ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে কণ্ট্ৰলৰ দোকানীৰ ওচৰত যাব লাগে তেওঁ ক'ব যে টকা 1000 লাগিব মই তেতিয়া তোমাৰ নামটো ভৰাই দিম যেনেকৈ ভোটাৰ কাৰ্ড যেনেকৈ সহজতে উলিয়াব পাৰি পান কাৰ্ড যেনেকৈ সহজতে উলিয়াব পাৰি আধাৰ কাৰ্ড যেনেকৈ সহজতে উলিয়াব পাৰি তেনেকুৱা কৰি দিয়ক না চিষ্টেমবিলাক অনলাইনত দৰকাৰ হ'লে কঠোৰ কৰি দিয়ক ক্ৰাইটেৰিয়াবিলাক অকণমান বেছিকৈ বহলাই দিয়ক যে আমুকখিনি লাগিব তেতিয়াহে পাবা সব তেনেকুৱা কৰি দিয়ক তেতিয়াহে সব ফালে নেকি অকণমানেই পইচা খোৱা চিষ্টেমটো আঁতৰিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয়